মাতিছে মিডিয়া মাতিছে প্ৰেছ মিট এটা কৰি দিব দিছে ডিব্ৰুগড় দি নাযাওঁগৈ নহয় মই আকৌ হেল্ল' ধেমাজিতে কৰি দিম হ'ব আহিব নাহে নাহে নৱজ্যোতি সাংবাদিক বন্ধুসকল, আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ হৈ মোৰ লগতে আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আহিছে, আমাৰ APCCৰ জ্যেষ্ঠ মুখপাত্ৰ শৈলেন সোণোৱাল ডাঙৰীয়াও আহিছে, আমাৰ APCCৰ কোষাধ্যক্ষ ডক্টৰ হেমহৰি পেগু ডাঙৰীয়া আহিছে, আমাৰ APCCৰ মুখপাত্ৰ আমাৰ প্ৰফেচাৰ সুৰজিৎ দলে ডাঙৰীয়া আহিছে, আমাৰ বিজিত সন্দিকৈ ডাঙৰীয়া আহিছে, আমাৰ জিলা কংগ্ৰেছৰ ধেমাজি সভাপতি ভাস্কৰ দুৱৰা ডাঙৰীয়াও আহিছে, আৰু লগতে বাকীসকলক আপোনালোকে চিনি পায়। আৰু মোৰ সোঁহাতে যিগৰাকী বহি আছে টুনিৰাম দলে ডাঙৰীয়া, তেখেত আমাৰ ব্লক কংগ্ৰেছৰ সভাপতি, এতিয়া বৰ্তমান মুকংচেলেং ব্লক কংগ্ৰেছৰ সভাপতি, আৰু এখেতৰ হাতত যিটো ফ্ৰেকচাৰ হৈছে মই খবৰ ল'বলৈ আহিছিলোঁ। আৰু মোৰ বাওঁহাতে বহি আছে বিক্ৰম ৰামচিয়াৰী, আমাৰ APCCৰ ST চেলৰ সাধাৰণ সম্পাদক, আৰু এইফালে বহি আছে আমাৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি ৰহিম পেগু, আৰু আমাৰ বাইদেউ মহিলা কংগ্ৰেছৰ ভাইচ প্ৰেছিডেণ্ট কনকলতা পাটৰ পেগু, পাতিৰ পেগু, আৰু লক্ষ্যনাথ পদুম আহি পোৱা নাই, লক্ষ্যনাথ পদুম। এই ফটো আৰু ব্যক্তিক আপোনালোকে ওচৰৰ পৰা দেখিলে সকলোৱে বুজি পাব যে কিমান নিৰ্মমভাৱে এওঁলোকৰ ওপৰত আক্ৰমণ হৈছিল, প্ৰাণে মাৰিবৰ কাৰণে চেষ্টা কৰা হৈছিলে। এতিয়ালৈকে ৰামচিয়াৰীয়ে চকু মেলিব পৰা নাই, আৰু দুখন হাতত ফ্ৰেকচাৰ লৈ পেলাই এজন বয়োজ্যেষ্ঠ কংগ্ৰেছ নেতা টুনিৰাম দলে ডাঙৰীয়াই কি ধৰণে এই সময়খিনি পাৰ কৰিছে আপোনালোকে আজি দেখিছে। এওঁলোকক যোনে যোনে প্ৰহাৰ কৰিলে, এওঁলোকৰ ওপৰত যিবিলাকে পৰিকল্পিত আক্ৰমণ কৰিলে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱৰাই কেছ দিছিল, কিন্তু আছামীবিলাকক পুলিচে থানালৈ নি চাহ খুৱাই পেলাই এৰি দিলে, চাহ মিঠাই খুৱাই পেলাই এৰি দিলে, আৰু এৰি অহাৰ পিছত আবেলি বিধায়কৰ লগত ফটো মাৰিলে। তেওঁলোকক যিবিলাকে মাৰপিট কৰিলে, আমাৰ জিলা কংগ্ৰেছে কেছ দিলে, জিলা কংগ্ৰেছে ধৰ্ণা দিলে, ধৰ্ণা দিয়াৰ পিছত তেওঁলোকক নি পেলাই থানাত বহাই চাহ মিঠাই খোৱালে, চাহ মিঠাই খোৱালে OCক দিছপুৰৰ পৰা ফোন আহিলে, লগে লগে MLA আহিলে, এছেম্বলি এৰি থৈ ভুৱন পেগু ডাঙৰীয়া আহি পেলাই তেওঁলোকৰ সৈতে ফটো মাৰিলে। এইখন ফটো ইয়াত ফটোত আছে হিতেশ পেগু আছে, যাৰ বিৰুদ্ধে আমি আমাৰ দলৰ নেতা কৰ্মীক পানে মৰাৰ যি চেষ্টা আপোনালোকে দেখিলে গম পাব। এইফালে এইটো চিলনি পৰিছে, এতিয়াও আজি কেইদিন হ'ল। আজি এই পৰিস্থিতিত মই জোনাইবাসী ৰাইজক আৰু অসমবাসী ৰাইজক এষাৰ কথা ক'ব বিচাৰিছোঁ যে আমাৰ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ, আৰু ইয়াত শাসকৰ যিমান প্ৰয়োজন আছে
সংবিধান মতে বিৰোধীৰো সিমান প্ৰয়োজন আছে। বিৰোধী ৰাজনৈতিক দলক শ্বেডো গভৰ্ণমেণ্ট বুলি কোৱা হয়। অৰ্থাৎ ৰাইজে যেতিয়া বিকল্প বিচাৰে, চৰকাৰৰ প্ৰতি যেতিয়া ৰাইজৰ মোহভংগ হয়, ৰাইজ যেতিয়া অতিষ্ঠ হয়, তেতিয়া ৰাইজে বিৰোধীক ক্ষমতালৈ আনে। বিৰোধী বিভিন্ন প্ৰকাৰৰ হ'ব পাৰে। ক'ৰবাত আঞ্চলিক দল থাকে, ক'ৰবাত ৰাষ্ট্ৰীয় দল থাকে। আজি এই কথাবিলাক, এই যি ঘটনা হৈছে ৰামচিয়াৰীৰ ওপৰত, আমাৰ টুনিৰাম দলৰ ওপৰত যি আক্ৰমণ হৈছে, এনেকুৱা কথাবিলাক আগতে আমি পশ্চিমবংগৰ খবৰ হিচাপে পেপাৰত পঢ়িছিলোঁ বা টিভিত দেখিছিলোঁ। মাজে মাজে বিহাৰত আমি এই কথাবিলাক দেখিছিলোঁ। কিন্তু আজি অলপ দিনৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে, অঞ্চলে অঞ্চলে বিজেপিৰ যিটো অটপালি, বিজেপিৰ যিটো দাদাগিৰি, যিটো বাহুবল, সেইটো কি ধৰণে বৃদ্ধি পাইছে। কালি গোটেই অসমৰ মানুহ হতবাক হৈ গ'ল যে যিটো কাম জোনাইত বিজেপিৰ গুণ্ডাই কৰে, যিটো কাম চতিয়া থানাৰ সন্মুখত মোৰ লগত বিজেপিৰ গুণ্ডাই কৰিলে, যিটো কাম চামগুৰিত বিজেপিৰ গুণ্ডাই কৰে, সেই একেটা কাম কালি এছেম্বলিৰ ভিতৰত বিজেপিৰ এজন MLA কৰিছে। তাৰমানে অসমৰ যিটো গণতান্ত্ৰিক প্ৰমূল্য কোনফালে গৈ আছে। ৰূপজ্যোতি কুৰ্মীয়ে এজন বিধায়ক শ্বেৰমান আলীক মাৰিবৰ কাৰণে একেবাৰে তেওঁ সন্মুখলৈকে খেদি আহিছে, যিটো স্বাধীনতাৰ পাছত অসমৰ কোনো মানুহে এনেকুৱা দৃশ্য বিধানসভাত দেখাও নাই, শুনাও নাই। তৰ্কাটো কি হয় বিধানসভাৰ, তৰ্কাটো কি যুক্তি তৰ্ক, মত পাৰ্থক্য, বিতৰ্ক, এইটো বিধানসভাৰ এটা সাধাৰণ ঘটনা। কিন্তু এজন বিধায়ক, শাসকীয় পক্ষৰ এজন বিধায়কক একেবাৰে চকী গুৰিলৈকে খেদি অহা, এইটো সম্ভৱতঃ গোটেই পৃথিৱীৰ কোনো গণতান্ত্ৰিক দেশত এনেকুৱা যিটো পাশবিক, মানে যিটো হিংস্ৰ প্ৰকৃতিৰ যিটো স্বভাৱ, যিটো জীৱ জন্তুৰ ক্ষেত্ৰত দেখা যায়, সেইটো বিধানসভাৰ ভিতৰত দেখা গৈছে। আৰু মুখ্যমন্ত্ৰী মৌন, বিধানসভাৰ অধ্যক্ষ মৌন, তাৰপাছত অখিল গগৈলে খেদা মাৰি গৈছে। এজনেই মানুহ, যেতিয়া পথাৰত ষাঁড় গৰুবিলাকৰ যুঁজ কৰে, তেতিয়া ষাঁড়টোৱে চাৰিওফালে খেদি ফুৰে বাকীবিলাকক। তাৰপিছত দেৱব্ৰত শইকীয়া ডাঙৰীয়া থিয় হৈ পেলাই ক'লে যে এই ধৰণৰ পৰিস্থিতি আমি মানি ল'ব নোৱাৰোঁ। তেতিয়া তেওঁ কৈছে যে দেৱব্ৰত শইকীয়া মাইকটো ভাঙি দিম। দেৱব্ৰত শইকীয়া কেৱল কংগ্ৰেছ দলৰ নেতা নহয়, বিৰোধী দলৰ দলপতি বিধানসভাত। সমগ্ৰ অসমৰ যিটো বিৰোধী ৰাজনৈতিক সত্তা, সেই সত্তাটোক যিজন মানুহে প্ৰতিনিধিত্ব কৰে বিধানসভা মজিয়াত, তেওঁ কি কৈছিলে যে এই ধৰণৰ পৰিস্থিতি আমি বিধানসভাত সহ্য কৰিব নোৱাৰোঁ, অধ্যক্ষ মহোদয় আপুনি হস্তক্ষেপ কৰক। তেতিয়া ৰূপজ্যোতি কৰ্মীয়ে ক'লে যে আপোনাৰ মাইকটো ভাঙি দিম। পুৰা বিজেপি মৌন। এতিয়া জোনাইত মানুহ মাৰিলে থানাত নি পেলাই চাহ মিঠাই খুৱায়, চতিয়াত মোক নাক ভাঙি দিলে, মূৰে খুন্দিয়াই তেওঁৰ লগত বিধায়ক পদ্ম হাজৰিকাই ফটো মাৰিলে, গামোচা দিলে, সেই ফটো আছে, মই অলপ পাছত আপোনালোকক দি দিম। আৰু পুলিচৰ গাত বুট জোতা পিন্ধা বিজেপিৰ গুণ্ডাই চামগুৰিত লাট মাৰিলে খাকী পোছাকৰ ওপৰত। আৰু এছেম্বলিৰ ভিতৰত দুজন MLA বিৰোধী দলৰ প্ৰতি ইমান তীব্ৰভাৱে আক্ৰমণ কৰা হ'ল। আৰু বাহিৰত MLA জনে ক'লে ৰূপজ্যোতি যে মই পুৰা পাগলো নহয়, আধা পাগলো নহয়, তাৰমানে মাজৰ পাগল, চেৰা পাগল। আমাৰ গাঁৱত যিটো পুৰা পাগল কয়, এটা আধা পাগল কয়, সেই দুটা নহয় বুলি কৈছে, তাৰমানে চেৰা পাগল। এতিয়া চেৰা পাগলক এৰালবিহীনভাৱে বিজেপিয়ে এছেম্বলিৰ ভিতৰত এৰি দি MLA আৰু বিৰোধী দলৰ প্ৰতীক আক্ৰমণ কৰিবলৈ উচতাই দি পেলাই গোটেই গণতান্ত্ৰিক ব্যৱস্থাটোক কোনফালে লৈ যাব বিচাৰিছে, এইটো কিন্তু অসমৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত সাংঘাতিক অশনি সংকেত।
আমি কংগ্ৰেছ দলে ভয় খাই পিছ হুৱকি নাযাওঁ, কিন্তু আমি অসমৰ ৰাইজৰ গুৰিত প্ৰথমতে বিচাৰখন দি ল'ব বিচাৰিছোঁ যে আমিও উভতি যুঁজিব লাগিব নেকি। আমাৰ নিৰাপত্তা অসম পুলিচে, অসমৰ গৃহ বিভাগে সুনিশ্চিত কৰিব নে আমিও কংগ্ৰেছীসকলে দা লাঠি জোং লৈ আমি আমাৰ নিজৰ নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। আৰু বিধানসভালৈ বিৰোধী বিধায়কসকলে লগত কি হাথিয়াৰ লৈ যাব লাগিব নেকি নিজক বচাবৰ কাৰণে? নিজৰ বিধায়কসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ কাৰণে বিধানসভাত তাৰমানে হাথিয়াৰ লৈ যাব লাগিব নেকি? এই পৰ্যায়লৈকে হিমন্ত বিশ্ব শৰ্মাই অসমখন নিব বিচাৰিছে নেকি? এই কথাখিনি মই অসমৰ সকলো সচেতন ৰাইজৰ আগত এইটো মই বিচাৰ হিচাপে দিছোঁ। কেলে পুলিচে বিচাৰ লোৱা নাই, বিধানসভাৰ অধ্যক্ষই বিচাৰ লোৱা নাই, আৰু অসমৰ মুখ্যমন্ত্ৰী বিধানসভাৰ লিডাৰ অব দ্য হাউচ দেৱব্ৰত শইকীয়া লিডাৰ অব দ্য অপজিশ্যন আৰু স্পীকাৰ ইজ দ্য কাষ্টডিয়ান অব দ্য হাউচ। অধ্যক্ষজন হৈছে সদনখনৰ মৰ্যাদাৰ ৰক্ষক, মুখ্যমন্ত্ৰী হৈছে সদনৰ নেতা, দেৱব্ৰত শইকীয়া হৈছে সদনৰ বিৰোধী নেতা। ক'ত লৈ যাব বিচাৰিছে বিধানসভাক? এতিয়া জোনাইত দুজনী কণমানি শিশু হীৰা পেগু আৰু জিৰি কুলি, দুজনী কণমানি শিশু হীৰা পেগু আৰু জিৰি কুলিক মাৰি পেলাই গাঁতত পুতি থলে। সুংসূত্ৰ নাই এতিয়ালৈকে আছামী কোনো সুংসূত্ৰ নাই। ভুৱন পেগুৱে খবৰ ল'বলৈ সময় পোৱা নাই। কিন্তু যোনে কংগ্ৰেছ কৰ্মীক মাৰিলে, যোনে কংগ্ৰেছ কৰ্মীক হত্যা কৰিবৰ কাৰণে চেষ্টা কৰিলে, তেওঁলোকৰ লগত তেওঁ ফটো মাৰিবৰ কাৰণে সময় আছে। কি সংকেত দিব বিচাৰিছে এইটো কথাৰে ভুৱন পেগুৱে যে জিৰি পেগু আজি ক'ত গৈছে? আইন শৃংখলা এইটো জোনাইৰ মাটি, জোনাইৰ যিটো পবিত্ৰ মাটি, যি মাটিত খেতি কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ, সেই মাটিখিনিৰ কাৰণেও এইটো ডাঙৰ চিন্তা যে দুজনী কণমানি দেৱ শিশু এনেকৈ হত্যা কৰি পেলাই পুতি থলে, যাক আমি নিষ্পাপ শিশু বুলি কওঁ। আৰু পুলিচে কৈ আছে যে আমি হেৰি উলিয়াব নোৱাৰোঁ। আৰু যি আছামী আমি দেখাই দিলোঁ, যাৰ নাম আমি লিখি দিলোঁ, যাৰ ফটো আপোনালোকৰ সন্মুখত আছে, যাৰ মানুহ আপোনালোকৰ আগত বহি আছে, কি ধৰণে আহত হৈছে, কি ধৰণে তেওঁলোকে ঘূণীয়া হৈছে, জীৱনলৈ ঘূণীয়া হ'ল এজন মানুহ। কিন্তু তেওঁলোকক আজি বিচাৰ কৰিবৰ কাৰণে অসম পুলিচৰ সাহস নাই। কালি আমি লালুকত ধৰ্ণা দিবলৈ গৈছোঁ। আমাৰ কংগ্ৰেছে এটা ৰঙানদী সমষ্টিত পেণ্ডেল বনাইছিলে। ৰ'দ বৰষুণ আহিলে যেতিয়া আমি পেণ্ডেল ভাঙিব পাৰে পুলিচে, তেতিয়াহ'লে হীৰা পেগু আৰু জিৰি কুলিক হত্যা কৰা মানুহক ধৰিব কেলে নোৱাৰে? কংগ্ৰেছ আক্ৰমণকাৰী মানুহবিলাকক পুলিচে কেলে ধৰিব নোৱাৰে? অসম পুলিচ বিজেপিৰ বহুতীয়া গোলাম হৈছে নেকি? অসম পুলিচ বিজেপিৰ MLA বিলাকৰ ঘৰত কাম কৰা চাকৰ নেকি? অসম পুলিচৰ বিৰুদ্ধেও অসমৰ ৰাইজে বিদ্ৰোহ কৰিবলগীয়া পৰিস্থিতি অসম পুলিচে বিজেপিৰ লগত মিলি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব নালাগে। মই অসমৰ DGP ডাঙৰীয়াক আহ্বান জনাম যে আপুনি খবৰ লওক জোনাইত কেনেকৈ দেৱ শিশু, নিষ্পাপ শিশুক হত্যা কৰা হৈছে, আৰু আপোনাৰ পুলিচে হাত সাৱটি বহি আছে। আপোনাৰ পুলিচে গুণ্ডাবিলাকক মাতি নি থানাত চাহ খুৱায়। গতিকে মই আজি ধেমাজি জিলা কংগ্ৰেছক মই ধন্যবাদ দিম, আমাৰ জোনাই আৰু মুকক চিলেং ব্লক কংগ্ৰেছক ধন্যবাদ দিম, আমাৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, NSY সকলোকে ধন্যবাদ দিম। আমাৰ হেমহৰি পেগু, সোণোৱাল, আমাৰ যিসকল আছিলে সকলোকে মই ক'ম যে আমাৰ দল, আমি ভয় খোৱা দল নহয়। আমি গঠন শক্তিশালী কৰিছোঁ। কোনোবাই পেপাৰত লিখিছে যে ভূপেন বৰাই ৰাভা হাছং ইলেকশ্যনটোক গুৰুত্ব দিয়া নাই। সেইসকলক মই ক'ম যে ৰাভা হাছং ইলেকশ্যনত যে দুজন প্ৰাৰ্থীক দাবী ধমকি দি বাহুবল দেখুৱাই যে নমিনেশ্যন উদ্ধ কৰায়,
বিজেপিৰ সহযোগী দল যে তাত আনকণ্টেষ্ট হৈছে সেইটো কিয় প্ৰতিবাদ নকৰে? অসমততো বহুত বিৰোধী দল আছে, কোনো কেণ্ডিডেট দিয়া নাই। কংগ্ৰেছে যদি কেণ্ডিডেট নিদিলেহেঁতেন ৰাভা আচঙত চব আনকণ্টেষ্ট হ'লহেঁতেন। আমি কেণ্ডিডেট দিছোঁ, আমাৰ লোকেল MLA ফিল্ডত কাম কৰি আছে, আমাৰ মহিলা কংগ্ৰেছ গৈ কাম কৰি আছে, APCC লিডাৰ গৈ কাম কৰি আছে। আৰ্টিকুল আহি গ'ল, কংগ্ৰেছে ৰাভা আচং ইলেকশ্যনত গুৰুত্ব দিয়া নাই। কিন্তু ৰাভা আচং ইলেকশ্যনত যে দুজন কেণ্ডিডেটক বিজেপিয়ে যে বলপূৰ্বক নমিনেশ্যন উদ্ধ কৰালে, সেই কথাটোত কাৰো মাত মতাৰ দৰকাৰ নাই নেকি? সেই কথাটো অকল কেৱল কংগ্ৰেছে প্ৰতিবাদ কৰিব লাগিব নেকি? এই যে ঘোঁৰা কেনা বিচা খেল হিমন্ত বিশ্ব শৰ্মাই যে অসমত আজি চলাই আছে, ইয়াৰ কাৰণে যে নতুন প্ৰজন্মই যে ৰাজনীতিক লাহে লাহে ঘিণ কৰা হ'ব, নতুন শিক্ষিত প্ৰজন্মটোৱে যে ৰাজনীতিৰ প্ৰতি যে অনিয়া আহিছে, 20% মানুহে যে চেণ্টাৰত ভোট দিবলৈ নাযায়, 5% মানুহে যে নোটাত ভোট দিয়ে, তাৰ কাৰণ হিমন্ত বিশ্ব শৰ্মা নহয় জানো? মানুহে ৰাজনীতি কিয় ঘিণ কৰিবলৈ আৰম্ভ কৰিছে? কিয় 20%, কিয় গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যনৰ যেতিয়া ইলেকশ্যন হৈছিলে 52% মানুহে ভোট দিবলৈ নগ'লে? কিয় নগ'লে ভোট দিবলৈ? কাৰণ তেওঁলোকে দেখিছে যে কেনেকুৱা মানুহ বিধানসভালৈ নিৰ্বাচিত হৈ গৈছে। কি প্ৰকৃতি! নিজে টিভিত কয় যে মই পুৰা পাগলো নহয়, মই আধা পাগলো নহয়। কি স্বভাৱ! ভুৱন পেগু কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে, ক'ত গ'ল ফটোখন? কটন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে ভুৱন পেগু, এতিয়া গুণ্ডাৰ লগত ফটো মাৰে। তেওঁ বা লৈছে OC নন বেলেবুল যিটো ছেকশ্যনত এই কেছ আহিব লাগে, বেলেবুল কৰি দিয়াৰ কাৰণে তেওঁক গৈ পেলাই গামোচা পিন্ধাইছে গুণ্ডাই। তাৰমানে আমি কংগ্ৰেছসকলে নিজৰ নিৰাপত্তা নিশ্চিত কৰিবৰ কাৰণে আমিও তাৰমানে যুদ্ধংদেহী ৰূপ লোৱাটো বিচাৰিছে নেকি? কংগ্ৰেছেও যুদ্ধ কৰিছে, নকৰাকৈ থকা নাই। ব্ৰিটিছৰ বিৰুদ্ধে কংগ্ৰেছে যুদ্ধ কৰিছে। লেখন লাহনক যেতিয়া লখিমপুৰ জিলা কংগ্ৰেছত গুলীয়াই মাৰিছিলে, মানৱেন্দ্ৰ শৰ্মাক যেতিয়া গুৱাহাটী জেনেৰেল ছেক্ৰেটাৰী APCC গুলীয়াই মাৰিছিলে, ৰোহিতেশ্বৰ শইকীয়াক যেতিয়া শিৱসাগৰত গুলীয়াই মাৰিছিলে, তেতিয়াও কংগ্ৰেছ ৰাজপথতে আছিলে, ঘৰত শুই বহি থকা নাছিলে। এটা সীমালৈকে, এটা মুহূৰ্তলৈকে ধৈৰ্য আৰু সহ্য থাকে। অসমৰ ৰাইজে কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে যাতে ধৈৰ্য আৰু সহ্যৰ বান্ধ নিচিঙে, সেই দায়িত্ব অসমৰ DGPয়ে ল'ব লাগিব। সেই দায়িত্ব অসমৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব। হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিক ভেটি কংগ্ৰেছে নিৰ্মাণ কৰি দিছে। তেওঁ কেছৰ পাছত কেছ খেলি আছিলে। 96 চনত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাক আঙুলিত ধৰি আনি জালুকবাৰীত কংগ্ৰেছৰ প্ৰাৰ্থী কৰিছিলে। তাৰ পাছত তৰুণ গগৈ ডাঙৰীয়াই তেওঁক জালুকবাৰীত প্ৰাৰ্থী কৰিছিলে। আৰু এইজন হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ৰিক্সা ওলাই চেণ্ডেলেৰে চৰিয়াব বুলি পেলাই কোৱাৰ পাছত বিজেপিলৈ গৈছিলে। কিয় গৈছিলে? তেওঁ অতীত কি আমি খুচৰিবলৈ আজি বিচৰা নাই, কিন্তু তেওঁ গৃহ বিভাগৰ দায়িত্বত আছে। তেওঁ পুলিচক ঐ পুলিচ কৰি পুলিচক গোটেই মৰেলটো শেষ কৰি দিলে, আৰু এতিয়া পুলিচক বহুতে বনাব বিচাৰিছে। এই কথাবিলাকৰ তীব্ৰ প্ৰতিবাদ হ'ব। মই মীৰা বৰঠাকুৰ ডাঙৰীয়াকো ইতিমধ্যে কৈছোঁ যে আমাৰ মহিলা কংগ্ৰেছ, আমাৰ যুৱ কংগ্ৰেছ, আমি সকলোৱে সন্মিলিতভাৱে আহি থকা সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম। কিন্তু আমি বিচাৰিছোঁ যে জুনাইত আমাৰ দলৰ নেতা কৰ্মীক গুৰুতৰভাৱে প্ৰহাৰ কৰা এওঁলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি পুলিচে দিব লাগিব।